নদুৱাৰ সমষ্টিত দুখনকৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰি আৰু ইটাখোলাত আজি দুখনকৈ বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে প্ৰথমে ২ নং ইটাখোলা প্ৰাথমিক বিদ্যালয় আৰু পিছত বালিজুৰিৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে আবণ্টিত মুঠ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটাকৈ নতুন বিদ্যালয় গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে দুয়োখন বিদ্যালয়ৰ এই দুয়োটা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব পাৰিব। আমাৰ চৰকাৰে শিক্ষা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে আপোনালোকে জানে যে নিউ এডুকেশ্যন পলিচি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি বহুখিনি কাম কৰিছে। লগতে আন্তঃগাঁথনি যে বিদ্যালয়সমূহত যিখিনি প্ৰয়োজন আছে সেইখিনি ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিছে। LP স্কুলৰ পৰা উচ্চ শিক্ষানুষ্ঠানলৈকে পৰ্যায়ক্ৰমে এই কথাবিলাক হৈ আছে। এতিয়া প্ৰায় বিদ্যালয় গৃহ উন্নত হৈছে। উদ্বোধনী অনুষ্ঠানটিত আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা আৰু শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। আজি ইয়াত ২ নং ইটাখোলা LP স্কুল আৰু এইখন হ'ল ইন্দিৰা গান্ধী মধ্য ইংৰাজী আদৰ্শ বিদ্যালয়। যে দুইখন বিদ্যালয়তে আমি গৃহৰ আধাৰশিলা স্থাপন কৰিলোঁ। গতিকে ইয়াত 2টা ক্লাছৰুম, তাত 1টা ক্লাছৰুম, এডিশ্যনেল ক্লাছৰুম যিটো আমাৰ নিউ এডুকেশ্যন পলিচি মতে যিখিনি আন্তঃগাঁথনিৰ কাম চলি আছে তাৰে পৰিপ্ৰেক্ষিতত আচলতে এইখিনি পাবলৈ আমি সক্ষম হৈছোঁ। যে বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্য চৰকাৰ যে আমাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে তাৰে এটা নিদৰ্শন হৈছে এই বিদ্যালয় গৃহ নিৰ্মাণ। গতিকে মই ইয়াত সকলোৰে সহযোগিতাত আনকি প্ৰাক্তন শিক্ষকসকলেও সহযোগিতা আগবঢ়াইছে। গতিকে সুন্দৰ গৃহ হৈ উঠক সোনকালে এই আশা কৰি আৰু মই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ তেওঁলোকে যাতে নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। ইয়াত আছে 10,16,000 আৰু 400 আৰু তাত আছে 2 নং ইটাখোলাত 15,24,000।